এতিয়া মন কৰছো বঙাবাৰী আমুক ঘৰ ল'ৰা এটাই গৈ পেলাই আমুকক ছোৱালী চাইছে বোলে কি হ'ল এই ল'ৰাটোৱে যাই পেলাই চাই অপচন্দ কৰিলে তাই ছোৱালী চকু ৰূপ চাইলে ৰূপৱতী নহয় ছোৱালীজনী গতিকে পচন্দ নকৰে বোলে বঙাবাৰী আমুক ঘৰ ছোৱালীজনী আমুকৰ ল'ৰাই চাবা সি কি হ'ল কৈছে এই চালে চাই পেলাই কি হ'ল জানো পচন্দ নকৰিলে এইটো মায়া চকুতে আছে ৰূপ আৰু মায়া আৰু আমাৰ কালটো কটি পঠিয়ালে জানে মাছৰ পিনে এয়া ডিঙি গছ মূৰৰ তলত অকণমান খেপিয়াই চাওঁ চুই চুঙাই দি আছে যে চবৰে যিমান কি সেইটো তখন নাই এই পৰিশীলতা যে 7 দিনত দংশন কৰিম বুলি আমি শুনি আছো এইটো ময়ো জানিব উচিত মোৰো এটা পৰিশীল 7টা ভিতৰতে কোনোবা এদিন মোকো দংশন কৰিব ৰেহাই নাই হয়নে আৰু এটা কথা মন কৰিব 7 দিনৰ ভিতৰতে আমাক চবকে তখন নাগে দংশন কৰিব এই 7টা বাৰৰ ভিতৰতে আমাক সকলো মানে দংশন নিশ্চয় গতিকে কিন্তু মন কৰিব সোম বৃহস্পতি বুধ শুক্ৰ এই 4টা বাৰ বৰ ভাল ৰবি মঙল শনি এই 3টা বাৰ যদি কেনেবাকৈ মৰা যায় আকৌ শুব লাগিব গতিকে ময়ো জানি লোৱা উচিত যদি কেনেবাকৈ এই 3টা বাৰ মোৰ মৃত্যু হয় তেনেহ'লে শুবলৈ আহিব আকৌ বোৱাৰী জীয়াৰী পুত্ৰসকলে আকৌ কিছুমান হৰি কীৰ্তন হৰিনাম গোৱাব পাব গতিকে সাৱধান সেইকাৰণে পৰিচিত কৰিলে সাৱধান হৈ শুনাৰ বাবে সাৱধান হৈ শুনা এয়াই হ'ল 4খন বেদ আমি জানিব লাগিব এই 4খন বেদ পৰিচালনা কৰোঁতে যদি আমাৰ গাঁথনিটো আমাৰ ভুল হৈ গ'ল তেনেহ'লে আমি ভগৱতী উপাৰ্জন কৰিব নোৱাৰিম কাণত ঋগ্বেদ কাণকেইখনে সদায় ভাল শুনিব লাগিব কিন্তু কাণত শুনাই তাত ভালো শুনিব বেয়াও শুনিব বেয়া শুনাৰ লগে লগে আমি আওকাণ কৰিব পাৰিব লাগিব এইটো পৰিচালনা কিন্তু এই পৰিচালনাটো মই নিজে নিজে কৰিব নোৱাৰিম এনেধৰণে সাধু বৈষ্ণৱ ভকতৰ যেতিয়া মই সংগ লোৱা অভ্যাস কৰিম আপুনি কাণকেইখন পৰিচালনা হৈ যাব চকু কেৱল চোৱা কাম স্বৰ্গকো যাব কি নৰককো যাব নৰকত যোৱাৰ লগে লগে ঘূৰাই আনিব পৰা পৰিচালনা শিকিব লাগিব আৰু স্বৰ্গত যোৱাৰ লগে লগে তাক বলাই দিব পাৰিব লাগিব আৰু সাধুবোৰ বৈষ্ণৱৰ পাৱাৰ পিনে যোৱাৰ লগে লগে চকু আমি বলাই দিব জানিব লাগিব মুখৰ পিনে যোৱাৰ লগে লগে তাক খামুৰি আনিব জানিব লাগিব সেইকাৰণে শিশু আদি ভাৰমণিসকলে কৈছে মায়া যদি আপোনাৰসকলে লাহে লাহে কমাই দিব যত্ন কৰে আত্মাক যদি গতি দিব বিচাৰে তেনেহ'লে চকুযোৰ সদায় নাকৰ আগত দিব আমি যে ওলৈ তলৈ চাই যাওঁ তাত মানে মায়াই পায় যদি আমি যাওঁতেও যদি বাটৰ সদায় নাকৰ ঘৰতে যদি নাকৰ আগতে যদি চকু মানে দি যোৱা যায় তেনেহ'লে আমাৰ মায়াই নাপায় 2 নম্বৰ গংগা পাঠ আকৌ পৰিচিত খুব কেৱল কোৱা মানে আমাকে কোৱা হ'ল এই ৰজা নাৰীসকলৰ মুখখনত কাল জন্ম হৈ আছে যিসকল পুৰুষে নাৰী সদায় পাৱাৰ পিনে চাই তেওঁ সেই কালে দংশন কৰিব নোৱাৰে আৰু যিসকল পুৰুষে নাৰী মুখতে প্ৰথমে মুখতে দৃষ্টি দিলে তেনেহ'লে তেওঁ কালে দংশন কৰিব সাৱধান হ'ব এটা পৰীক্ষিত সাৱধান হ'ব দিয়া মানে আমাকে কোৱাই এটা পৰীক্ষিত নাই আমিয়ে পৰীক্ষিত গতিকে এই ভাগিটোত ক'লে আমাক অনাদি ঈশ্বৰ তুমি শিৱ সৰ্প জান পৰিচ্ছেদৰ দাতা তুমি দিনে নাহি আন উদ্ধৱে আজি কৈছে আপুনি যদি যাবগৈ মোক এৰি থৈ তেনেহ'লে ইমানকণ ভকতি পালে ইহকালে পৰকালে মোৰ আত্মাই য'তে যায় ত'তে শান্তি পাব আটাইখন আপুনি কৈ থৈ যাব এই য'তো আমিও এতিয়া উদ্ধৱ কোৱাখিনি আমিয়ে আয়ত্ব কৰি ল'ব লাগিব লৈ যাতে ইহকালে পৰকালে আমিতো আহিয়ে থাকিম গৈয়ে থাকিম আহিয়ে থাকিম গৈয়ে থাকিম ন এটা কলিযুগটো আয়ু কিমান 4,32,000 বছৰ তাৰে কিমান গৈছে 5,130 বছৰ 24 বছৰ আৰু কিমান আহিব লাগিব বহুত আহি থাকিব লাগিব গতিকে আমি যেতিয়া এইখন ভকতি উপাৰ্জন কৰি আমি গৈ থাকিম আপোনালোকৰ নিচিনা মহান মহান ভকতৰ দৰ্শন জন্মে জন্মে পাম
আৰু যদি আমি এইকণ কথা উপলব্ধি নকৰোঁ বা এইকণ কথা ভূক্ষেপ নকৰি জনাই মনাই কিছুমান কৰ্ম কৰি জনাই মনাই বস্তু কিছুমান খাদ্য সংহিতা খাই বৈ যদি আমি মাতালৈ গুচি যাওঁ ইহকালে পৰকালে আৰু মনুষ্য জন্ম নাপাম। সেইকাৰণে ভগৱান মাধৱদেৱে লিখিছে কহয় মাধৱ তাকে এহিবাৰে বাৰ। আৰু কি ভৰসা কৰা মনুষ্য হৈ বাৰ যিসকলে মনুষ্যৰ জন্ম লৈ সাহিত্যৰ বিচাৰ নাই, বাক্যৰ বিচাৰ নাই, ফুৰাৰ বিচাৰ নাই, ঘূৰাৰ বিচাৰ নাই, তেনেহ'লে আৰু মনুষ্যৰ জন্ম পাম বুলি তেওঁলোকে আশা কৰিব নালাগে। আনন্দৰে যায় ইয়াৰ কুকুৰৰ গৰ্ভত নিশ্চয় জন্ম পাম বুলি তেওঁলোকে আনন্দ কৰিব লাগিব। অনিবাৰ্য কাৰোবাৰ চৰণি থকা বৰ বস্তু দুটা খাব পামগৈ, হয়নে? গতিকে আমাক কৈছে চাই চাই ফুৰিবা বা দেহৰ ভিতৰত আছে খালে বাবে পিছলি পৰিবা তাত। সেই লোকসকল পৃথিৱীত থকা যিটো খাল বাম আমি চকুৰে দেখা যায় তাত আমি ফুল দিওঁতে উঠা নমা কৰি দিওঁ, কিন্তু আমাৰ ভিতৰত থকা যিটো খাল বাম এই খাল বামটো যদি দেখিবলগীয়া হয় তেনেহ'লে ১ নম্বৰ ভকত দৰ্শন, ২ নম্বৰ ভাগৱত দৰ্শন। এই দুটা যেতিয়া আমাৰ হৃদয়ত আহি যাব তেতিয়া আমাৰ ভিতৰত থকা খাল বামখিনিও আমি দেখা পাওঁ। কিমান দুখৰ দুখৰ মন কৰোঁ আমাৰ এটা চকু দিয়া হয়তো হয় ভগৱানে, এটা চকু দিয়া হয়তো গোটেই পৃথিৱীত মই ঘূৰি ফুৰিব পাৰোঁ, কিন্তু তথাপি ভগৱন্তৰ কৃপা আমাৰ প্ৰতি দুটা চকু দিলে। দুটা চকু দিলে গোটেই বিশ্বখনকে চোৱাত সুবিধা এটা দিব। কিন্তু প্ৰভু ভগৱন্ত ইমান নিষ্ঠুৰ ইমান নিজৰে মোৰ নিজৰ মুখখন নিজৰ দেহটো চোৱা সুবিধাটো নিদিলে। চাওক হয়নে? নিজৰ মুখখন বা নিজৰ দেহটো চাবলগীয়া হ'লে আকৌ আইনা এখনৰ দৰকাৰ। এতিয়া আইনাখনত আমি বাহিৰটোৱে দেখা পাওঁ, আকৌ ভিতৰটো নেদেখোঁ। ইন্দ্ৰিয় বৰ্গৰ ৰূপ ধাতু ৰিপু ধাতু যিমানবোৰ আছে সেইসকলো যদি দেখা পোৱা হয়, সেইকাৰণে আমাক কৈছে ভাগৱতৰ দৰ্শন বা ভাগৱতৰ আইনাখন যিয়ে চোৱা অভ্যাস কৰিব সি ভিতৰত কি কি আছে সি তাকো দেখা পাব। যেতিয়ালৈ আমি ভাগৱতৰ আইনাখন চিনি নাপাম, ভকতৰ দৰ্শন নলওঁ, তেনেহ'লে আমাৰ ভিতৰতো আমাৰ চিনি নোপোৱাকৈ জন্ম গুচি যাব। ভাগৱতে আমাক বুজাই ঘূৰি দিয়ে। মই বিনে বেদ কিছু অনুবহদু চাৰিও বেদৰ তত্ত্ব অৰ্থই মানে মনুত প্ৰথমে ব্ৰহ্ম কহিলা হৰি এই পাছে জানি লণ্ড বেদ হবে ভক্তৰি দাঁত পাছে পাইলে হুৰা হুৰ গিদ্ধ নাগ অনন্তৰে বেদক মনুষ্য পাইলে লাগ আজান যেন মতি কৰি বেদক ব্যাখ্যান নিজৰ অৰ্থ ভকতিক তেলিব যাৰ যেনেকুৱা মতি সেইসকলে বুজিব নহ'ব। এতিয়া যদি কালি এজন মানুহে মেট্ৰিক পাছ কৰি আছে, তেওঁ যদি লৈ যাই পেলাই যদি ডিচি আসনখনত বহুৱাই দি থয়, বহুত মানুহে যেতিয়া দৰখাস্ত উলিয়াই দিবগৈ, সেইজনে কি আঁতৰি উলিয়াব তাত নোৱাৰে। গতিকে তেনেকৈ মন কৰিব আমাক কৈছে যাৰ যেনেকুৱা মতি। একেলগে ৫জন মানুহ মাছ মাৰিব গ'ল, ৫জন মানুহেও সমানে মাছ পালে, নাও মাছ পালে বা কিবা মাছ পালে সমানে পালে। কিন্তু তাই এজনে আকৌ কৈছে কি জানে নাই ঔটেঙা এটা লৈ যাওঁ, মোৰ ঘৰত তাৰমানে ঔটেঙা এয়া মাছে খাই বৰ ভাল পাওঁ। আকৌ তাই এজনে কৈছে আৰু কি জানে মোৰ ঘৰত কিন্তু আলুৰ লগত বনাই দিলে এইটো মাছ খাব বৰ ভাল পায়, গতিকে আলু লৈছো গ'ল। আকৌ তাই কোনোবা এজনে কৈছে সেইটো মাছৰ লগত মোৰ ঘৰখনে কিন্তু জিকাহে ভাল পায়, জিকা লৈ আহিছে। কোনোবাই ভোল লৈ আহিছে, কোনোবাই চোকা টেঙা লৈ আহিছে, হয়নে? তেনেকৈ মন কৰ মাছ এপদ, কিন্তু বহু মানুহে বহু ৰকমে খায়। যদিও আজি কৈ আছে বেদ এই 4খনে বেদ, 4খন বেদে একেলগে কৈ আছে আৰু 4খন বেদে
সদায় ভগৱন্তৰ নামত ভগৱন্তৰ শৰণ ল'লেহে যে আত্মাক গতি দিব পাৰে সেইখিনিকে বুজায়। কিন্তু তাতে আমাৰ লোকসকলে এতিয়া আকৌ বেদকো ভগাই লৈছোঁ নহয় নহয় আমাৰ এতিয়া মন কৰকচোন কোচ মানুহখিনিয়ে লৈছে এইটোহে নিয়ম, কলিতাখিনিয়ে কৈছে এইটোহে নিয়ম, হয় নে হীৰাখিনিয়ে কৈছে এইটোহে নিয়ম, বড়োখিনিয়ে কৈছে সেইটোহে নিয়ম, গাই গাই। গতিকে সেইদিনা আমি গোসাঁই মই আমি এখন বৰ দূৰে ভাগৱতত গৈছিলোঁ। যাওঁতে কীৰ্তনৰ মানে এনেকুৱা ধৰণৰ মোক সুধিছে পূজা সেৱা মই সেই গোসাঁই ঘৰত এইবোৰ পূজা সেৱা কথা মোক আৰু পূজা পূজা কৰি নাথাকিব, মই কাৰো উত্তৰ দিব নোৱাৰোঁ। হয়নে? তেখেতে কৈছে পাণ এতিয়া কিছুমানৰ দেখোঁ পাণ এনেকৈ দিয়ে, কিছুমানৰ দেখোঁ এনে কৰি দিয়ে, কোনটো শুদ্ধ? মই কোনটো অশুদ্ধ বুলি কোৱা ক্ষমতা মোৰ নাই নাই নাই। গতিকে যাৰ যি পৰম্পৰা, যাৰ যি সম্প্ৰদায় নিয়ম নীতি, কিন্তু লক্ষ্য একেটাই নহয়, কৃষ্ণক লক্ষ্য। যদি পৰমপ্ৰভুক লক্ষ্য কৰি দিয়া আছিল সেইটোৱে অশুদ্ধ। কোনোবাই মাহ প্ৰসাদ তেখেতে কৈছে মাহ প্ৰসাদ এনেকৈ দিয়ে, কোনোবাই এনেকৈ দিয়ে, কোনোবাই এনেকৈ দিয়ে, কোনটো শুদ্ধ? মই এটাও অশুদ্ধ এটাও শুদ্ধ বুলি কোৱা ক্ষমতা নাই। লক্ষ্যটো ভগৱানক ৰাখি যোনে যেনেকৈ নৈকট্য ভগৱানক আগবঢ়াই আছে ভগৱন্তে তেনেকৈ দিয়ে। আৰু তেতিয়া মই মানুহজনক এটা উদাহৰণ দিলোঁ। আমাৰ সেয়াতে তিনিঘৰ তিনিটা কেঁচুৱা জন্ম হৈছিল একেদিনা, একে সময়তে জন্ম হ'ল। এটা জন্ম হ'ল কলিতা মানুহে ঘৰ, এটা জন্ম হ'ল ব্ৰাহ্মণ মানুহে ঘৰ, আৰু এটা জন্ম হ'ল মিতিয়ে ঘৰ, মিতি মানুহৰ ঘৰ। একেলগে তিনিটা জন্ম হ'ল। মই উদাহৰণ দিছোঁ। তাৰপাছত 11 দিন হোৱাৰ লগে লগে আকুতীয়া কৰিছে নহয়, হয় কলিতা মানুহে আকুতীয়া কৰিছে, চিৰা দৈ ৰসগোল্লা আনি আৰু আকুতীয়া কৰিছে। আকৌ ব্ৰাহ্মণৰ ঘৰ আকুতীয়া কৰিছে, পায়স চায়স বনাই মানে একে ধুনীয়া বনাইছে। মিতি ঘৰ আকুতীয়া কৰিছে, পোলা কচু ঠাইতে আনি বনাই মুৰ্গী মাংসৰ সৈতে মদ খুৱাই মানে তেওঁলোকে আকুতীয়া তিনিগৰা সমানে কৰিছে। কিন্তু পাছত দেখা যায় তিনিটা ল'ৰা পঢ়ি পঢ়ি তিনিটা অকণমান সৃষ্টি হ'ল। গতিকে সেইটোৱে বুজিব আৰু মোৰ উদাহৰণ এটা দিব আছে, হয়নে? গতিকে যোনে যিভাৱে ভগৱন্তক আয়ত্ব কৰিব বিচাৰে, ভগৱন্ত দেৱকী নন্দন দেৱে সেইটো কথা কৈছে নহয়, যোনে যেনেধৰণে বিচাৰে মোক তেনেধৰণে পায়। দেৱকী নাৰদে কৈছে আপুনি বাৰু কেনেধৰণৰ হয়? কোনোবাই যদি ভাবে এই ভগৱান কাছৰ নিচিনা দেই তেনেকুৱাই, হয়নে? কোনোবাই যদি ভাবে ভগৱান ৰঙা ৰঙাই হৈ আছে, কোনোবাই যদি ভাবে ভগৱান কোলা কোলাই হৈ আছে, হয় তেনেকৈ এটা মন কৰিব এটা অন্ধ মানুহ। সি জন্ম মাকৰ গৰ্ভৰ পৰা অন্ধ, জন্মান্ধ, কোনোদিনে একো দেখি পোৱা নাই। তেতিয়া মানে সি এটা অলপ কথা হৈছে, এটা মানে কথা ক'লে অন্ধটোৱে কৈছে ভাই খুব দুৰ্বল লাগিছে এইকেইদিন, কেনেকৈ যে বাচিমা অন্ত নাই, খুব দুৰ্বল। এই ভাল মানুহটোৱে কৈছে হেৰি তই গাখীৰ খাবা ন, বুজিছ? গাখীৰ খালে দুৰ্বলটো নাইকিয়া কৰিছে। এতিয়া জন্ম অন্ধ মানুহটোৱেতো গাখীৰ বেচা কেনেকুৱা দেখি পোৱা নাই। যেতিয়া সিয়ে বুজিলে গাখীৰ কেনেকুৱা কি তেতিয়া সি কৈছে গাখীৰ বগা, আৰু বগাটো ৰখি দেখা নাই জন্মখন। তেতিয়া আকৌ অন্ধটোৱে কৈছে বগা মানে আকৌ কেনেকুৱা ৰকম সেইটো, তেতিয়া সি কৈছে বগলীৰ নিচিনা, বুজিছ? এই বগলীটো অন্ধটোৱে দেখা নাই, কৈছে বগলী আকৌ কেনেকুৱা? কৈছে বগলী এনেকুৱা, বুজিছ? কেনেকুৱা? হাতখন দে। তেতিয়া অন্ধটো হাতখন লগাইছে, এয়া বগলী এনেকুৱা, বুজিছ? এয়া ঠোঁট আছে, এয়া তেনেহ'লে অন্ধটোৱে খেপিয়াই কৈছো বগলী তেনেহ'লে এনেকুৱা অকিয়া পকিয়া ন, গাখীৰ অকিয়া পকিয়া, হয়নে? এইটো আমাক বুজাই দিলে আমাৰ অতীতৰ পৰা মুনিসকলৰ মতেদি আহিব। কোনোবা মুনিসকলে এই সম্প্ৰদায়ক এই ধৰণে ক'লে, কোনোবা মুনিয়ে কোনোবা এটা সম্প্ৰদায়ক এই ধৰণে ক'লে, কিন্তু একেটাই বস্তু থাকে যেনেকুৱা পাঠবিলাক বেলেগ বেলেগ। সেয়ে আমাক ক'লে এতিয়া অন্তৰ সমনীতি আমি শুদ্ধ কৰি পৰম প্ৰভু ভগৱন্ত দেৱকী নন্দন দেৱৰ চৰণত আমি শৰণ ল'ব লাগে। যাৰ যেনেকুৱা মতি তেনেকৈ পাই গতি বুলি কৈছে নহয়, তাৰ এটা আৰু এটা উদাহৰণ মই দিছোঁ। আপোনালোকে পাইছে নহয় হেৰি কি কয়, এই আমাৰ এইজন কি আছিলে ধৰ্মপ্ৰচাৰ মহান গুৰু নহয়, গোটেই ভাগৱতত বহুত মানে
ধৰ্ম প্ৰচাৰ কৰিব। কি নাম আছিলে? নহয় নহয় নহয়, আমাৰ গুৰুসকল আৰু কৃষ্ণ দেখিছেনে? গুৰু নানক, আমাৰ গুৰু নানক তেনেহ'লে গোটেই ভাৰতত ধৰ্ম প্ৰচাৰ কৰি কৰি ঘূৰি ঘূৰি গুৰু নানকে এদিন ভাবিলে মক্কালৈ যাওঁগৈচোন, তাতনো মুছলিমসকলে ইছলাম ধৰ্ম কেনেকৈ প্ৰচাৰ কৰে মই চাওঁগৈ। গ'ল, গৈ মানে চাই চিন্তি দিনটো ঘূৰি পাকি মছজিদটো এইটো মছজিদ আৰু তাৰপিছত সন্ধিয়া হোৱাৰ পাছত বৰ ভাগৰ লাগি ফুৰি গামোচাখন পাৰি লৈ পেলাই মানে লাহে লাহেকৈ মূৰ দি আৰু বোলে আৰু এইখন মছজিদৰ মানে বেয়া গোটেই বান মুছলিম চাউৰি পাতি আহি গ'ল নহয়। ক'ৰ পৰা আহিছে? দেখছে আমাৰ এইটো আল্লাহ, আল্লাহ আপুনি ভৰি দিয়া বুলি শুই আছে। হুলস্থুল লগালে মুছলিমসকলে, ইছলাম ধৰ্মৰ লোকসকলে লগাই তাত যেতিয়া হুলস্থুল কৰিলে পাছত কৈছে মোৰ বৰ দুৰ্বল, মোৰ বৰ ভাল লাগিছে কিন্তু ঘূৰি পাতি পোৱা উঠিবা মন নাই। গুৰু নানকে কৈছে গতিকে তোমালোকৰ এই মছজিদৰ এক নম্বৰ মৌলবীজন কোন, তেওঁকে মাতি লৈ আহা। তাৰপিছত তেওঁ আহি গ'ল, অহাৰ লগে লগে চব মুছলিম চাউৰি পাতি হুলস্থুল লাগি গ'ল। সৰু হিন্দু আহিল এজনে দেখে আল্লাহ পিনে ভৰি দিলে। হয়, তেতিয়া কোৱাৰ লগে লগে এই আমাৰ মানে গুৰুজনে তেতিয়া কৈছে গুৰু নানকে হেৰা মই বৰ দুৰ্বল, মই উঠাৰ ক্ষমতা নাই। হয়নে? গতিকে কোনপিনে আল্লাহ নাই তোমালোকে মোৰ ভৰি দুখন দাঙি পেলাই সেইপিনে থৈ পেলাই গুচি যোৱা। তেতিয়া লাগি নহয় বিপদত পৰি নহয় এক নম্বৰ মৌলবীটোৱে তেতিয়া চাইছে আল্লাহ নোহোৱাটো দেখা এটা ক'তোৱেই নাই। এই তেতিয়া মুছলিমসকলক কৈছে হেৰা তোমালোকে এইবিলাক হুলস্থুল নকৰিবা, যাৰ যি ধৰ্ম এই মছজিদৰ কাষত আহি হিন্দুৱে মছজিদৰ কোনে ভৰি দি শুই আছে তাকো আল্লাই বেয়া পোৱা নাই। আমাৰ যদি মুছলিম এজন যাই পেলাই যদি কোনোবা এটা নামঘৰত যদি তেওঁলোকক মানে ভৰি দি পশ্চিম পেলাই মূৰ দি শুইছে তাকো ভগৱানে বেয়া নাপায়। যাৰ যেনেকুৱা মতি সি তেনেকৈ পাই গতি। গতিকে যাৰ যি ধৰ্ম তাকো তোমালোকে নিন্দা নকৰিবা। মানে এক নম্বৰ মৌলবীজনে সভাকে বুজাই দিয়া আৰু গুচি গ'ল। হয়নে? তেনেকৈ আমাক এতিয়া কৈ আছে যাৰ যেনেকুৱা মতি কিন্তু মতিটো শুদ্ধ হ'ব লাগিব। যোনে যি পাকে ভগৱানক লাভ কৰিব বিচাৰক তাত আপত্তি নাই, কিন্তু বিচাৰটো শুদ্ধ হ'ব লাগিব। আচাৰ বিচাৰ কুলাচাৰ বেদাচাৰ হয়নে? এইবোৰ আমি পালন কৰি ভগৱন্তক যেতিয়া শৰণ লওঁ ভগৱন্তই এদিন আমাক প্ৰসাদটো বুলি ক'ব বুলিব। কেহু বোলৈ বেদে কৰৈ জৈগৱত দানে, কেহু বোলৈ শুদ্ধ দেৱ পূজা তীৰ্থ স্নানে, কেহু বোলৈ বেদে কৰৈ জ্ঞান দেহে গতি, গুণৰ ইচ্ছাৰে বুজে যাৰ যেন মতি, কত মন্দ মতি শাস্ত্ৰ নকৰে বিচাৰ, পৰ কুল ধৰ্ম পূৰ্ব পুৰুষয় আচাৰ, তাকো এৰি লৈ কতো অবাসন্দৰ মতি যাই মোক নপাৱে অধৰ্ময় দুৰ্গতি, নচাৰৈ কৰ্মিক সুখ দুখেৰ দিদিনে, জ্ঞানতো নাহি গতি ভকতি দিহীন, আনে নজানো এইটো বেদৰ বিচাৰে, এতে ভকতি পন্থখন মতই আমাৰ। এতিয়া আমাক ক'লে কেহু বোলে বেদে কৰে যজ্ঞবত্ৰ দানে, কেহু বোলে সূত্ৰদেৱ পূজা তীৰ্থ স্থানে, তেওঁলোকে ভাগে ভাগে উলিয়াইছে। কাৰণ ঋক যজু অথৰ্ব খাম এই চাৰিখন বেদৰ নিয়ম প্ৰণালী কিছুমান অলপ বেলেগ বেলেগ আছে।
কিন্তু সৰ্বশেষত আজি কৃষ্ণই আমাক ক'লেগৈ যে সকলো মন কৰিবা নাচাৰ কলিক সুখ দুখে দিনে ৰাতি দিনে জ্ঞানতো নাহিকৈ গতি ভকতি বিহীনে। এক নম্বৰত আমি ভকতি কৰিব লাগিব। কাৰণ আমি যিমানে কৰ্ম নকৰোঁ, যিমানে জ্ঞানী নহওঁ, কিন্তু আমি ভকতিটো কৰিব লাগিব। আৰু ভকতি বুলি কোৱা বস্তু এক্সট্ৰা, জ্ঞান বুলি কোৱা বস্তুটো এক্সট্ৰা, শিক্ষা বুলি কোৱা বস্তুটো এক্সট্ৰা, কৰ্ম বুলি কোৱা বস্তুটো এক্সট্ৰা। প্ৰত্যেকবোৰ ভাগ বেলেগ বেলেগ আছে, কিন্তু সেই আকৌ প্ৰত্যেকৰে এটা ভাল এটা বেয়া ভাগো আছে। আমি সদায় ভাল ভাগটোক ৰক্ষা কৰিব লাগিব। তেনেহ'লে যোনে যিটো পথে বিবেচনা কৰে সেইটো পথে গতি আত্মাক পায়। আৰু যদি সেই বিচাৰটো আমি কৰিব নাজানো বা নোৱাৰোঁ, আমি নিজে নাজানো নোৱাৰোঁ হয়, কিন্তু জানা গুণী জ্ঞানীসকলৰ পৰা বুজি লোৱাটো পৰম কৰ্তব্য। সেইকাৰণে আমাৰ ভাগৱতে কৈছে, হেৰা ময়ে মণিগুণ মোৰ ওপৰতো আৰু আছে তিনি গুণ, কোনো দিনে নিজেই সকলো জানা নেদেখুৱাব। ভাগৱত, এই ভাগৱতখন 18,000 ভাগৱতৰ চুলু গংগাৰ পাৰ ফুকদেৱে পৰিধিত বুজাই যাওঁতে 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 6 ৰাতি 7 দিনৰ ভিতৰত কিমান চুলুক হ'ল? 23,24,000 চুলুক হ'ল। এই 23,24,000 চুলুকে এটাই সিদ্ধান্ত দিলে, দেৱকী নন্দন দেৱৰ চৰণত শৰণ লোৱা, ভকতৰ চৰণত শৰণ লোৱা, হয়নে? আৰু এটাই সিদ্ধান্ত দিলেগৈ 23,24,000 চুলুকে, কাকো ঠগ প্ৰবঞ্চনা নকৰিবা। এটাই সিদ্ধান্ত দিলেগৈ, সদায় মানে কাৰো দুআচৰণ বা কাৰো আত্মসন্মানত আঘাত বা কাৰোবাৰ নিজৰ পৈতৃক সম্পত্তি নাশত আঘাত বা আপুনি হস্তক্ষেপ নকৰিব। তেনেকৈ বেয়া গুণ আমাক আজি ভাগৱতে ভাল গুণ যেনেকৈ 12টা দেখুৱাই দিয়ে আহি আছে, বেয়া গুণ 12টা তেনেকৈ দেখুৱাই দি আহি আছে, হয়নে? তাৰমানে বেয়া গুণকেইটা আমি পৰিত্যাগ কৰিব লাগিব, ভাল গুণত আমি সদায় ভৰ্তি হ'ব লাগিব। উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, এতিয়া আমাৰ আছে ন শাস্ত্ৰ ভাগৱতৰ নীতিও আমাৰ 5টা আছে। সেইকাৰণে এই বস্তুকেইটা কি, প্ৰথম যেতিয়া পৃথিৱী সৰ্জন কৰি প্ৰভু ভগৱন্তে জীৱ সৃষ্টি কৰিব মন কৰা যোৱাৰ লগে লগে পূৰ্বভগৱন্তে কৈছে এবাৰে সৃষ্টি মই কৰিম, তাৰ পাছত যাতে উৰণ গজভৱন চাৰি উঠি জীৱে নিজে নিজে সৃষ্টি কৰি দিব পৰা ক্ষমতা এটা দিম, হয়নে গোহাঁই? তেতিয়া তেওঁ ভাবিল অকলশৰে থাকি মই কৰোঁ কোনো কাজ, হৃদয়ৰ মহামায়া নিজে কৰোঁ পাৰ। এই বুলি বাম হাতে কইনা উপজাইলা, নিজ হাতে নখেচি জুনিক বনাইলা, জুনি হাতে যত ৰক্ত ভূমিত কৰিলা, জীৱৰ যতে খাদ্য জনম লভিলা, জীৱ সৃষ্টিৰ পাছত জীৱৰ খাদ্য আগত। তাৰ পাছত এই পৃথিৱীৰ সৰ্জন কৰাৰ লগে লগে উৰণ দুৰণ গজন ভৱন চাৰি মুঠি জীৱ কেনেকৈ চলিব, ভগৱন্তে জন্ম দিয়া আগমুহূৰ্ততে চিন্তা কৰি এই বৈষ্ণৱ সনাতন ধৰ্ম জন্ম দিয়া। 5টা নীতি জন্ম দিয়ালে মনুষ্যসকলে কেনেকৈ চলিব বুলি। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে ভাগৱতৰ তাৎপৰ্যতে লিখি থৈছে নহয়, অকৃষ্ণ দি ধৰিয়া অনাম ধৰ্ম কৰিলা দি ধৰিয়া। প্ৰভু ভগৱন্তে কৃষ্ণ সূৰ্য যিদিনাই জন্ম লয় সেইদিনাই নাম ধৰ্মও জন্ম দিয়ালে আৰু 5টা নীতি জন্ম দিয়ালে। সেইকাৰণে বোধ হয় 1947 চনৰ 15 আগষ্টৰ দিনা ভাৰতখন স্বাধীন কৰা হ'ল। জৱাহৰলাল নেহৰু প্ৰধানমন্ত্ৰী পাতি 3খন বৈঠক কৰা হ'ল। এই তেতিয়া জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিলে, ইমান দিন আমি ব্ৰিটিছৰ আমোলৰ দিনতে আছো, গতিকে আমাৰ এখন ভাৰতৰ নিজা সংবিধান ৰচনা কৰা হওক। তেতিয়া বি.আৰ. আম্বেদকাৰে কৈছিলে 15 দিনমানৰ কাৰণে মোক অৰ্পণ কৰক, মই যত্ন কৰি যাওঁ। জাতিৰ পিতা মহাত্মা গান্ধীয়ে প্ৰস্তাৱ আকাৰে তেওঁ এইটো দান কৰিলে। গীতা ভাগৱত পুৰাণ
বিয়া আম্বেদকাৰে চালি জাৰি চাই দেখে যে প্ৰথম পৃথিৱী স্বৰ্জন কৰাৰ পাছতে বৈষ্ণৱ সনাতন ধৰ্মত জন্ম দিয়ালে আৰু 5টা নীতি জন্ম দিয়ালে, ৰাজনীতি, ধৰ্মনীতি, শিক্ষানীতি, অৰ্থনীতি, সমাজনীতি। তেনেহ'লে মই এই ধৰ্মৰ ভিতৰে সৈতে নীতিৰ ভিতৰে সৈতে যদি ভাৰতৰ সংবিধান এখন ৰচনা কৰি থৈ যাওঁ, কোনো জীৱই দুখ অনুভৱ নকৰি সকলোৱে শান্তিৰে বসবাস কৰিব পাৰিব। এইবুলি এই ভাৰত সংবিধান আগতে আমাৰ একেলগে পোহ মাৰি ফুৰে, বিচাৰ নাই। কিন্তু ভাৰত সংবিধানৰ মতে কোনো জীৱক বধ কৰা নিষেধ। নীতি বুলি কওঁতে এতিয়া কি, সেই আমাৰ গোটেই ভাৰতখনৰ নীতি বুলি আমি বহি থাকিলে নহ'ব নহয়। আমাৰ ঘৰখনো এখন ভাৰত বুলি পেলাই আপোনালোকে ধৰি লওকচোন। সেই নীতিকেইটা আমাৰ ঘৰলৈ আনক নহয়। মাকৰ কথা জীয়েকে মানা, এইটো এটা নীতি। যদি মাকৰ কথা নামানি জীয়ে কলৈ তলৈ গুচি যায়, সেয়া নীতি ভংগ। বাপেকৰ কথা পুতেকে মানাটো এটা নীতি। যদি বাপেকক অমান্য কৰি পুতেক কলৈ তলৈ যায়, সেয়া নীতি ভংগ হ'ল আৰু শান্তি নোহোৱা হ'ব। হয় নে বাৰু? বোৱাৰীয়েকে শাহুৱেকক মানিব লাগিব যে সি এটা নীতি, শহুৱেকক মানিব লাগিব সি এটা নীতি। সাধু গুৰু বৈষ্ণৱ ভকত দুজন সন্ধিয়া যোৱাৰ লগে লগে সেইগৰাকী বোৱাৰীয়ে ধূপ ধূনা লৈ সেইসকলক যে এটা সেৱা প্ৰাৰ্থনা কৰিব লাগে, সেয়া এটা নীতি। যদি নকৰে নীতি ভংগ। আৰু নীতি ভংগ হ'লে তাৰ লগত কি নাথাকে, আপোনালোকে সৰু লক্ষী পুথি 50 বছৰ তাতে লেখা, সেইগৰাকী গাত লক্ষী নাথাকে। হয়নে? গতিকে আমাৰ আইসকল গোসাঁনীসকলে জানি লোৱা উচিত। আপোনালোকে এদিন কেঁচুৱা, আপোনালোকে এদিন ছোৱালী, এদিন আপুনিয়ে গাভৰু, আৰু এদিন আপুনিয়ে বোৱাৰী, আকৌ এদিন আপুনিয়ে মাক, আকৌ এদিন আপুনিয়ে শাহুৱে, আকৌ এদিন আপুনিয়ে আইতা, একেগৰাকী। গতিকে আমাৰ ভাগৱত জ্যোতি শাস্ত্ৰত বৰ ধুনীয়াকৈ লেখা আছে, যিজনী ছোৱালীয়ে প্ৰথম বিয়া সোমাই স্বামী ঘৰত যায়, আইনাখন চাই দেখিব, বা আজি সিন্দুৰ এটা হৈছে, অমূল্য সম্পদ এটা পাইছোঁ, তেনেহ'লে এইখন ঘৰত মই গৃহলক্ষ্মী বুলি যিগৰাকী ছোৱালীয়ে ভাবি ল'ব, ইহকালে পৰকালে সেইগৰাকীয়ে সদায় শান্তি লাভ কৰিব পাৰিব। হয়নে? এতিয়া মন কৰিবচোন। সেইকাৰণে স্বামী বিবেকানন্দৰ বাণী গ্ৰন্থত লিখিছে, নাৰী অমূল্য 1 নম্বৰ অমূল্য সম্পদ কি? কৈছে সিন্দুৰ। এতিয়া আমাৰ কিছুমান বোৱাৰীয়ে দুখ লগাৰ বিষয় সিন্দুৰ নিপিন্ধা হৈছে, কিনা পোক কিছুমান মাৰি ল'ব, ঠাইতে চলকি পৰিব, কাপোৰযোৰ হিচাপে লয়। তাৰমানে মই ভাগৱতৰ জৰিয়তে অনুৰোধ কৰিছোঁ, নহ'ব, কোনোদিনে সিন্দুৰ কিনা ফুট নিপিন্ধিব নাপায়। ফুটটো সৰি পোৱাৰ লগে লগে স্বামী আয়ু কমিব। আকৌ সেই ফুটটো পৰি লৈ কাৰোবাৰ যেতিয়া ভৰিত লাগিল, আপোনাৰ স্বামী আৰু আয়ু কমিব। গতিকে নহ'ব। এই ফুটটো কিয় ল'ব? মই অকণমান আগুৱাই গ'ল, বেয়া নহয়। এইটো কৃষ্ণ বুলি দিব। এবাৰ ফুটটো ধুনীয়া হ'লেও আৰু দুবাৰ এনেই অলপ লগাই দিব, কৃষ্ণৰ নাম 3 বাৰ জপ কৰি দিব। আৰু এই ফুটটো লওঁতে সদায় স্মৰণ কৰিব, চিঞৰিবলৈ নালাগে, মনে মনে ক'ব, মোৰ স্বামী দীৰ্ঘজীৱী হ'ব। অনিবাৰ্য আপোনাৰ স্বামী দীৰ্ঘজীৱী হ'বই। 2 নম্বৰ নাৰী অমূল্য সম্পদ কি? স্বামী বিবেকানন্দৰ বাণী লিখিছে, চুলি কোচা। এতিয়া সেয়া চুলি কাটি ভাষা বুলি কৈ কিছুমানে লটকি হৈ ফুৰিছে। হয়নে? এইবোৰ দেখিলে মোক ঘিণ লাগে। বেয়া পাব কোনোবাই, মই ঘিণ পাওঁ। কাৰণ আমি 4খন বেদৰ মানুহ, আমি 4 বেদ 6 শাস্ত্ৰ 18 পুৰাণৰ মানুহ। আমি যিটো শাস্ত্ৰত পাই আছো, নাৰীয়ে চুলিত কেঁচি লগাবই নাপায়। কেঁচি লগোৱাৰ লগে লগে 3 দিনৰ পাৰচিত লাগে, হয়নে নহয় কওক? কিন্তু এতিয়া এগৰাকী নাৰীয়ে যদি মাহে মাহে চুলি কাটি থাকে, তাই কিমান পাতকি হ'ল, তাই হাতে চাহ একাপ আমি খাব নাপায়তো। আমি এদিন এখন ডাঙৰ ভাগৱতত গৈছোঁ, বৰ ধুনীয়া, মানে বক কাটন বুলি কৈছে নে কি কাটন সমানে কাটা, এগৰাকী বোৱাৰী বৰ ধুনীয়া, একেবাৰে আহি একদম চাহ দিলে। দিয়াৰ লগে লগে বোৱাৰীগৰাকীয়ে কিন্তু খুব বেয়া পালে মোক। মই বোলো, গোসাঁনী আপোনাৰ হাতে মই চাহ খাব নোৱাৰিম, বেয়া নাপাব, বেলেগ এগৰাকী দিব, মই পাছত চাহ খাম যাওঁ, এতিয়া মই নাখাওঁ। তাৰ বাকী
লগত কেইটামান নাখালে আৰু কিয় নাখায় মই নাখাওঁ আপোনাৰ মই নকওঁ ক'লে আপুনি দুখ পাব কৈছে কওকচোন কওক গুৰুজনা মই দুখ পালেও মই আজি বেয়া নহয় মই আপোনাৰ চুলি কচা যেনেকুৱা কাটি লৈ আহিছে সেয়া মানুহৰ হাতে মই চাহ নাখাওঁ কিয় নাৰীসকলে যদি চুলিত কেঁচি লগোৱাৰ লগে লগে 3 দিন কোৱাচিত লাগে ইমান সোপা চুলি কাটিলে আপোনাৰ কিমান দিন কোৱাচিত লাগে পাঠুকি হৈ আছে আপোনাৰ হাতে চাহ খাই পেলাই আকৌ মই পাপ দিয়া কৰি ল'ব নোৱাৰিম নহয় তেতিয়া যেনিবা দুখ পালে আৰু বেয়া পালে গতিকে এইখন কথা অকণমান বাঢ়ি গ'ল বেয়া নাপাব হয়নে কোনোবা বোৱাৰী জীয়াৰীসকলে আকৌ এইবোৰ কথা শুনাৰ লগে লগে তেতিয়া বেয়া বুলিব বা বেয়া পাব দুখ পাব ন লাইনি তলাই তলাই ক'ব এনেকুৱা মানুহ এইবাবে নামাতিবি ভাগৱত বুলিও ক'ব পাৰে আহি পাইছে ভকত জনৰ যেনো সপনত দেখ জ্ঞানী কর্মী পায়াম কমন তয় সন্তোষ ভকতৰ সখী সুখ ময় এতিয়া আমাক এইখিনি ক'লে আটাইতকৈ সুখী কোন যেনেকৈ এটা গংগা পাৰত বুধ হয় পৰিচিত এইটো প্ৰশ্ন কৰিছে গুৰুদেৱ মোক বুজাই দিয়কচোন এইখন সংসাৰত জন্ম হৈ আটাইতকৈ সুখী কোন আমাৰ ভিতৰত যদি কোৱা যায় আটাইতকৈ সুখী কোন তেনেহ'লে ক'ব আমাৰ যিখন গাঁৱত যিখন ঘৰত যি মানে 7-8টা বিল্ডিং থাকিব মাটি সম্পত্তি ধন বেছি থাকিব তাকে কয় আৰু এইসকলে ভাল নহয় আকৌ কিছুমান ঘৰ আমুকা ঘৰ ল'ৰা কাৰ ঘৰ ল'ৰা কিমান ভাল যদি কেনেবাকৈ আমুকৰ ঘৰ ল'ৰাটো বৰ ভাল সৰুবাত গৈ যদি সি 2 নম্বৰ 3 নম্বৰ কৰিও যদি এসোপা ধন আনি পেলাই মাকক বাপেকক দিছে বনাই তেতিয়া আমাৰ কিছুমান মানুহে কয় তাৰ ল'ৰাটো অকণ ভাল ল'ৰা নাই দেই ভাল ধন ইনকম কৰি আনিলে আকৌ সেয়া দিন নাই বুলি কৈছে ভাল কি কৰ্ম কৰি কিন্তু কোনোবাই লাই শাকৰে ভাত খাই আছে সিও সুখী হ'ব পাৰে ৰৌ মাছৰে ভাত খাই কোনোবা সুখী হ'ব নোৱাৰে আজি আমাক ভাগৱতে বুজালে সেই লোকৰ মাৰ ভাত এতিয়া যিটো আমাৰ মাৰ ভাত আপোনালোকে পায় নে নাপায় নোপোৱা দিনে কৰিছে আমি কিছুমান তেওঁ জটাই মটাই কৰি খাই আছোঁ আৰু আগত মইহে পামগৈ আৰু মাৰ ভাত যদি ৰূপৰী ধানৰ মাৰ ভাত কেঁকুৰা বল ধানৰ মাৰ ভাত হয়নে তুলসী ভাল ধানৰ চাউলৰ মাৰ ভাত হয় কেইটামান যদি মোক দি পেলাই আলু পিটিকা দেই দিনটো ৰাতিটো লৈ মোক ভাত নালাগে আমাৰ ইমান প্ৰিয় খানা হৈ আছে গতিকে এনেধৰণৰ এইবোৰ খানা মন কৰিবচোন এতিয়া আমাৰ অলপতে মানে হ'ল আৰু দিনা এটা সময় জ্বলা গৈছিল তাৰপৰা আহি এঘৰত মানে পঢ়ি আছোঁ তাৰপাছত মানে মেট্ৰিক পৰীক্ষা আহি আছে তেতিয়া দিনত মেট্ৰিক পৰীক্ষা আহি আছে এতিয়া চাই ভাগৰ ল'ৰাটো এইবাৰ মেট্ৰিক দিব মোক এই কণীকে আগবিলে এটা ভাটিবিলে এটা আগবিলে এটা ভাটিবিলে এটা খুৱাই আছে খুৱাই থাকোঁতে এতিয়া পোৱালিটো পেটৰ গণ্ডগোল হৈ মানে খোজ খোৱা চলি আছে কিন্তু সিহঁতে এতিয়াও অনুভৱ হোৱা নাই কণী খোৱা দুখতে যে ইমানকৈ কণী খোৱা দুখত পোৱালিটো পেটৰ বেমাৰ হৈছে বুজি পোৱা নাই বহুত পালি বেলেগ খুৱাই আছে তেতিয়া মই মানুহগৰাকীক ক'লোঁ ইয়াত তুমি কেনেকুৱা খুৱাইনি তেতিয়া কৈছে আগবিলে ভাত খুৱাওঁতে এটা খুৱাওঁ
আৰু বুজি ভাত পাওঁতে এটা কণী হজমি হওঁতে আমাৰ পেটত কিমান সময় লাগে জানে? যদি শাস্ত্ৰৰ কথা মই কওঁ অকণমান, এসাঁজ আমি হাবি জাবি তাই তৰকাৰী আলু দালিৰ পৰা আদি কৰি খালে আমাৰ 2 ঘণ্টাৰ পৰা 2.5 ঘণ্টাৰ ভিতৰত আমাৰ সেইবিলাক হজমি হয়। আকৌ কণী এটা কণী হজমি হওঁতে 9 ঘণ্টা লাগে। মাংস হজমি হওঁতে 11 ঘণ্টা লাগে। 11 ঘণ্টা নহওঁতে যদি আপোনাৰ ল'ৰাটো বা ছোৱালীজনী আৰু এসাঁজ মাংস খুৱাই দিয়ে, তাৰ ইঞ্জিনবিলাক চলে আৰু আপোনালোকে ল'ৰা ছোৱালী বেইনা হওক বুলি মাছ মাংস কণী দৈ খুৱালেও আপোনালোকৰ ল'ৰা ছোৱালীবিলাকৰ ইঞ্জিনবিলাক আপোনালোকে নিজে নিজে কিছুমানে ক'ৰবাত নষ্ট কৰি লোৱা দেখিছোঁ। মই সেইকাৰণে অকণমান কৈছোঁ, হয়, কাৰণ 11 ঘণ্টাতে ভিতৰত সোমোৱা মাংস এইখিনি হজমি শেষ হ'ব। কিন্তু 11 ঘণ্টা নহওঁতে 10 ঘণ্টা বা 9 ঘণ্টাত মূৰতে আকৌ এসাঁজ মাংস মুৰ্গী মাংস খুৱাই দিলে, কাৰণ মুৰ্গী মাংস দিলে ব্ৰেইনটো বৰ ভাল কৰে, প্ৰায় মুৰ্গীয়ে কণীয়ে ব্ৰেইন ভাল কৰে। এতিয়া আমাৰ মৰিগাঁৱৰ এই সিটো চাইডত গোসাঁই বেয়া নক'ব কথাটো, হাঁহ আপুনি গাহক দিয়া নাই তাত হাঁহ আপুনি গাহক নাই। এদিনা আপোনাৰ ল'ৰা এটাই তাহাঁতৰ ঘৰৰ পৰা নিয়া হাঁহ কণী 2,000মান লৈ গৈছে। মই বোলো কি লৈ আহিছে ল'ৰা? কৈছে হাঁহ কণী বেছিভাগ লৈ গৈছে, ইয়াত কোনেও নাৰাখে, চবে কোনে মুৰ্গী কণী হ'লে ৰাখে, চবে বেপাৰীয়ে ৰাখে হাঁহ কণী। তাৰমানে কোনে উলিয়াই দিলে মুৰ্গী কণীত ভাল ব্ৰেইন হয়নে? আৰু মুৰ্গীত মাংস খালে ভাল ব্ৰেইন হয়। এইবোৰ কোনে উলিয়াই দিলে? শিঙি মাছৰ জোল খালে ভাল ব্ৰেইন হয়। ক'ত আমি জন্ম কৰি এইবোৰ একোৱে হোৱা নাই। ভগৱানৰ চিন্তা আপোনালোকৰ কিবা আমাৰ ব্ৰেইন অৰ্ডাৰ নেকি? কওকচোন কোনোবাই অৰ্ডাৰ বুলি। এতিয়া আপুনি এটা কথা কওক, 11 দিনৰ পাছত মোক সুধিব এইটো কথা। মই কৈছোঁ আমাৰ ব্ৰেইন ইমান চোকা। আমি শিঙি মাছৰ জোলো খোৱা নাই, মুৰ্গী কণীও খোৱা নাই, মুৰ্গী মাংসও খোৱা নাই, হয়নে? এইবোৰ যেনে গাখীৰ আপুনি 2 পোহৰ ল'ৰা ছোৱালীক খুৱাব পাৰে, সৎপুনীয়া হয়, গাখীৰে ভাল ভিটামিন দিয়ে নহয়। আৰু বনৰীয়া শাক তৰকাৰী, হাবি জাবি জাবৰ জোথৰ তৰকাৰীয়ে ভাল ভিটামিন দিয়ে। আমাৰ এসকল গোসাঁনীসকলে এইবিলাক নবতলে নহয় আজিকালি। ক'লা কচু নবতলে, ক'লা কচু খাই ভাজি দি পেলাই ল'ৰা ছোৱালীক খুৱাব। সেয়া ল'ৰা ছোৱালীক ভিটামিন টেবলেট নোখোৱালেও হয়নে? এইবোৰ গতিকে আজিকালি মানুহবোৰ ধন সকলোৰে বেছি হৈ গ'ল। গতিকে ধন খৰচ কৰিব, ভাই কোনেও কষ্ট নকৰে। বাৰীতে ভীমকল বুঢ়া হৈ আছে। মোৰ এতিয়া ইয়াত 2-3টা সকাম পাতা গ'ল, নিজৰ মই কলে কাটিব লাগিলে সৰু ল'ৰাটোৱে আজি যুগত কলপাত দি পেলাই দনা দি পেলাই ভোট খুৱাই দিয়ে, সেই ঘৰ মানুহ নিচিনা মুখৰ মানুহ নাই কাৰণে নাকাটিলে হয়নে? পাত লাগে আজিকালি গিলাচ ওলাইছে আজিকালি। আজিকালি বোৱাৰীসকলৰ ইমান আৰাম আহিল। আগৰ এতিয়া চিচা গিলাচ সোপা ঘৰত এতিয়া 21 মানুহ আমি দিব লাগে, দিয়াৰ পাছত বা 2 মানুহ দিয়াৰ পাছত এপাত ধুওঁতে পাওঁতে কিমান কষ্ট। আজিকালি বোৱাৰীবিলাক এনেকুৱা হ'লে এইবিলাক কষ্ট নহ'ব, গিলাচ লৈ খাগি জ্বলি মাৰি দিম নহয়নে? কাঁহী বাতি সভা কিমান বাজি থাকিম, কাগজৰ পাত লৈ হয়নে? আজিকালি বোৱাৰীসকলৰনো আৰামো গোসাঁনী হয়। এতিয়া মন কৰিছে আমাৰ পৰিবাৰহঁতৰ দূৰত বা আমাৰ আইহঁতৰ দূৰত আমি দেখিছোঁ নহয়, কেঁচুৱা জন্ম হোৱাৰ পৰা একেবাৰে ল'ৰা ছোৱালী 7 বছৰ 8 বছৰ নোহোৱালৈ খোজ পেচাবতে গুটিয়াই দি ভিজি দিব। ৰাতিপুৱা কাপোৰ কানি সোপা ধোৱা দেখিবি আৰু চবৰে নহয় বাৰু। এতিয়া আপোনাৰ উপজীয়া হাবিত পিন্ধা হ'ল। এতিয়া বোৱাৰীহঁত ইমান ধুনীয়া যে বোৱাৰীহঁতৰ বুদ্ধি ব্ৰেইন হৈ হাবি চুলিয়াই লৈ এতিয়াই হয়নে? গতিকে দেশ যিমান ভাললৈ আহিছে এবাৰ চলক, কিন্তু সাৱধান হৈ ভকতি লোক গণ্য মান্য কৰক, ডাঙৰ সন্মান দিবা যত্ন কৰক, সাধুবোৰ বৈষ্ণৱক সন্মান দিবা যত্ন কৰক, ভগৱানৰ নাম সদায় জপ কৰিবা যত্ন কৰক, সৰু শাহুক সদায় সুখী কৰিবা যত্ন কৰক, পিতৃ মাতৃক সদায় শান্তি দিয়াৰ যত্ন কৰক। তেনেহ'লে নিশ্চয় আপোনালোকে এনেধৰণে চলিলেও তাতে গতি পাব। জানি মোক ভকত সকলে দেখে মিছা
ইন্দ্ৰ ব্ৰহ্ম পদ কৰ্ণ কৰে মনে ইচ্ছা মুকুতি পৰম পদ তাতো যাই মই বিনে ভকতৰ প্ৰিয় নাই এই ব্ৰহ্মাৰ আয়ুধ লক্ষ্মী প্ৰিয় যায় পৰম সুন্দৰ মূৰ দেখা কেনেকায় অধিক সবাতে তুমি প্ৰাণ প্ৰিয়তম নাহি আন বান্ধৱ ধব তুমি হম আজি পৰম প্ৰভু কৃষ্ণই কৈছে এই পৃথিৱীখনত চাৰিমুঠি দিব মই স্বৰ্জন কৰিছোঁ সকলো মোৰ প্ৰিয় তাতোকৈ ব্ৰহ্মা আৰু শিৱ আৰু প্ৰিয় তাতোকৈ মোৰ দেহটো আৰু প্ৰিয় নিজৰ দেহটো নিজৰ প্ৰিয় সকলোৱে নকয় কালিলৈ যদি আমাক কিবা এটা দুখ কিবা বুজে কিবা এটা দুখ আহে যেনে তেনে লাগে অইনে পাপ মই পলাওঁ যেনে পলাই হ'লেও বাচিব লাগিব হয়নে সদায় নিজৰ দেহটো মৰিব বাঞ্ছা কোনেও নকৰে এই আমাৰ বহুত দিনৰ আগতে তাতে আমাক পৰাইগুৰি কোৱাগুৰি বুলি কয় দুয়োখন গাঁৱৰ মানুহে নিজাপত মাটি ভাগা হ'লে আপোনাৰ ডাঙৰ কাজিয়া এখন লাগিছে দিন তাৰিখ কৰিলা আমুকি নাই সেইদিনা চব যিখন সমাজেও দা জাতি লৈ গৈছে সিখনেও দা জাতি লৈ গৈছে লৈ যায় যেতিয়া সমূহ সমিতি হ'ল ইকনে কৈছে ৰাইজ আগুৱা ইটো দলো মানে লিডাৰকেইটাই ৰাইজ আগুৱা কিন্তু লিডাৰটো ছোৱালী এজনী গাঁৱতে দিছিল অলপ দিনৰ আগতে জোঙাইকো গৈছিল নহয় জাতিলৈ তেতিয়া কি হৈছে ৰাইজ আগুৱা আহি জোঙাই চোৱা দেখিলে এইটো আমাক ক'লে আমাক প্ৰত্যেকৰে নিজা নিজা একোটা একোটি স্বাৰ্থ আছে স্বাৰ্থটো আমি ত্যাগ কৰিব শিকিব লাগিব এতিয়া ৰাইজক কৈছে ৰাইজ আগুৱা আকামাৰ আন খা কিন্তু এই জনাই তাৰমানে কি কৰিলে জীয়েক দিব এতিয়া গতিকে তুমি পাছোৱা এই আমাক কৈছে সমভাৱ সেইকাৰণে মহাপুৰুষ শংকৰদেৱে কৈছে কুকুৰৰ চিগাৰৰ গধবোৰ আত্মাৰ ৰাম জানিয়া সবাকো কৰিব পৰা না সেই লোকসকল আত্মা বুলি কোৱা বস্তুটো মোৰ যিটো আত্মা সেই আত্মাটোৱে উৰণ গৰণ গজন ভং চাৰি উঠি দিব একেটা বা কোনোবা এটা আত্মাত লেখা আছেনে গোসাঁই এইটো কলিতা আত্মা বুলি পেলাই লেখা আছেনে নহয় এইটো লালুমিকিৰ আত্মা বুলি লেখা আছেনে বা এইটো কিবা সম্প্ৰদায় বুলি লেখা আছেনে নাই গৰু ছাগলী কুকুৰ মেকুৰী যিমান আত্মা আছে তাৰ লগত মোৰ আত্মাটো সেই একে হৈ সেইকাৰণে কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থ বাণীখনত লিখিছে সেই লোকসকল গাইবোৰৰ ৰঙে বেলেগ বেলেগ ৰঙা কোলা বগৰা পখৰা ইত্যাদি অনেক ৰকম গাইবোৰৰ ৰং বেলেগ বেলেগ কিন্তু গাখীৰৰ ৰং একে বগা গতিকে আপোনালোকে কাকো হিংসা নকৰিব সদায় অহিংসা পৰম ধৰ্ম এই কথাটো বুকত বান্ধি লৈ যিসকলে ভকতি কৰে সেইসকলে নিশ্চয় গতি পাব গোবিন্দ ভকতে জানা মোৰ পৰম বান্ধৱ ভকত জনৰ মই হৃদয় ধব মই বিনে ভকতনে চিন্তে কিছু জ্ঞান ভকত সমান ময়ো ভকত পৰে নজানো ভকত সমান ভোগী মোৰ কোন আছে ময়ো মহাভকতৰ ভুৰু পাছে পাছে অমূৰ উদৰত আছে ব্ৰহ্মাণ্ড যতে
দেখো আমি কৃষ্ণ কৈছে মোৰ দেহটো যিমান ভাল পাওঁ তাতোকৈ তোমাক লক্ষী তোমাক আৰু তাতোকৈ মই বেছি ভাল পাওঁ ভকত হয়নে সেইকাৰণে কৈছে ভকতৰ বাহিৰে মোৰ কোনো নাই ভকতেকে জানা মূৰৰ জয় মই ভকতৰ হিয়া নিশ্চয় মোৰতো আচৰণ কৰিলে নিষ্ঠাৰ পায় ভকতৰতো আচৰণ কৰিলে অধিক অধুগতি যায় আৰু এফাকি কি ধুনীয়া লিখিছে এয়া ভকতৰ হিয়াই এৰি যাইবা কোন পাৰো মই লগাই আছে পাৱে প্ৰেমৰ জৰি ভকতেকে মোৰ প্ৰাণ প্ৰান্ত বিনে নাহি আন অভকতক লওঁ মই তাক খালি লওঁ জানা ভকত আজি আমাক কৈছা গতিকে আমি যদি ভগৱানে ভাল পোৱা মানুহ আপোনালোকে হ'ব বিচাৰে তেনেহ'লে আগতে ভকতক ভাল পাবৰ যত্ন কৰক ভকতে যিদিনা আপোনাক ভাল পাব সেইদিনা ইহকালে পৰকালে কৃষ্ণই আপোনালোকক মিলিয়ে আছে ভগতৰ পথে পথে পূৰ্ববন্ধ ঘূৰি ফুৰে আৰু সেইকাৰণে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে ভকতৰ কাৰো আচৰণ নকৰিব ভগৱন্তৰ জোৰ যদি আঁঠুৰিয়ে লগাই সন্ধ্যা সময়ত যদি ধূপ ধূলা লগাই লৈ যদি আপুনি গাই পুতি পুতি ঘূৰা অপৰাধত যেতিয়া কৰোঁ আমি দূৰা হয় সেই হৰি মুখত আখৰে নমাৰি সমীপ কি পাওঁ মই যদি গাই দেই ভগৱন্তে কৈছে মই হাঁহি গৈ যাম সেইবিলাক সন্ধ্যা সন্ধ্যা ক্ষমা কৰি দিছে কিন্তু ভকত দুহিসকলে পৰকালে কৰিলাম নাই গতিকে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল কোনোদিনে যাতে আপোনালোকে ভকত দুহিক নকৰে ভকতৰ দুখত যিসকল কৰে সেইসকলৰ দুৰ্গতি কিমান নোহোৱা হয় আজি আমাক ভাগৱতে বুজাইছে আৰু এফাকিত আমাক বুজালে ভকতৰ যেতিয়ালৈ মোৰ হৃদয়ত ভকতৰ ধূলা নকৰে তেতিয়ালৈ মোৰ হৃদয়খন পবিত্ৰ নহয় তদু আমি প্ৰত্যেকে আকৌ নিজে নিজে ভাবিব লাগিব মই যিমানে যেনেকেই নুফুৰোঁ যেতিয়ালৈ ভগৱন্তৰ ভকতসকলৰ পাও ধৰি মোৰ মাথাত নপৰিব তেতিয়ালৈ মোৰ মাথা নৰম নহ'ব সেইকাৰণে ভকত মানে কি ভকত মানে আপোনালোক মোৰ কাম আছিল মই আকৌ এটা পঞ্চত গৈছোঁ মোৰ পঞ্চটোৱে ভাল এই পঞ্চটো পাগল সপাহে লয় সেই পঞ্চত বেলেগ এটা পঞ্চত আপুনি এটা এজন পঞ্চ মই এজন পঞ্চ মই আকৌ বহুত দিনত পাগল নহয় আপোনাৰ পঞ্চটো আপোনাৰ পাগল মানুহবিলাকেহে লয় ভাল মানুহ নলয় আমাৰ ভকতৰ মুখত শুদ্ধ জানো এইবিলাক আমাৰ গোসাঁই আপুনি কোৱাটো সত্য আৰু এনেকুৱা এটা জেগাত এনেকুৱা মানুহ পাইছোঁ আমাক প্ৰশ্ন কৰে যাৰ পাপ হয় পাপ আছে এনেকৈ কোৱা মানুহ আমি পাইছোঁ হয়নে সেইকাৰণে মহাপুৰুষ সকলোৱে কীৰ্তনো লিখিছে এয়া কৰিয় ধৰ্ম হৰি নামে জান ও পাপীৰ নিন্দাটো নিদিবা কান এইসকল পাপী যিসকলে কয় পাপ থাকিলে ভাগৱত শুনিব যায় সেইসকলক কৈছে পাপী সেইসকলৰ নিন্দা বাসনাত আমি কোনোদিনে কাণ নিদিব এক দুই নম্বৰত আকৌ আপুনি কোৱাটো ভকতৰ কি কি গুণ লাগে কেইটামান সেইবিলাক গুণ হ'লে ভকত হ'ব পাৰে এতিয়া আকৌ গংগাৰ পৰা কৈছে প্ৰশ্ন কৰিছে না গুৰুদেৱ আপুনি যে কৈ আছে ভকতক সেৱা কৰিলে কলিত গলিত গতি পাব ভকতক পাৱাৰ ধৰি ল'লে কলিত গতি পাব এতিয়া কলিত ভকতক কেনেকৈ চিনি পাম তেতিয়া কিন্তু শুকদেৱে গংগাৰ পাৰত পৰিচিত কৰিছিলে তুমি ভকতৰ কাৰ গাত কিমান গুণ আছে তুমি বিচাৰি ফুৰিবলগীয়া নাই তুমি এখন ভাগৱতত যাবা যিমান লোক একান্ত চিতে ভাগৱত ফুটি থাকে সকলোৱে অকল ভকত আৰু এইটো জানিবা লগা যাৰ হৃদয়ত পুণ্য সঞ্চয় আছে পূৰ্বজন্মৰ সিহে কলিত ভাগৱত শুনিব পাৰিব বা ধৈৰ্য থাকিব
তাৰ বাহিৰে যাৰ পুণ্য নাই সি ভাগৱত শুনাৰ ধৈৰ্য তাৰ গাত নাই। হয়, সেইকাৰণে এতিয়া আকৌ আগুৱাই গ'লো। যেতিয়া পৰীক্ষিতক অভিশাপ দিয়াৰ লগে লগে মানে সকলোবোৰ ঋষি মুনি চাপি গ'ল। চাপাৰ লগে লগে পৰীক্ষিত ৰজাই কান্দি কান্দি কৈছে, মোক শিঙি মুনিয়ে এই শিষ্য এতিয়া জনাই দি গৈছে, শিঙি মুনিয়ে মোক মানে সাপ দিলে, 7 দিনৰ ভিতৰত মোক তক্ষকনাগে দংশন কৰিব। সেই গুৰুসকল, মই এই ল'ৰালি কালতে এতিয়া মৃত্যু আহি পালে। এতিয়া এই অভিশাপত মোৰ মৃত্যু হ'লে গতিটো মোৰ কি হ'ব অকণমান বুজাই দিয়কচোন, মই নাই জানা। তেতিয়া ঋষিসকলে কৈছিলে, তুমি যদি ঋষি সাপতে যদি মৃত্যু হোৱা 100 কোটি জন্ম কুকুৰ চিগাৰ গাহৰি গৰ্ভত জন্ম লৈ 20টা বৰকচু খাই দিব লাগিব ৰজা। মুনি অমুখত দেৱে কি কথা শুনিলা, বুকে মুচি হানি ৰজা কান্দিবে লাগিলা। লগে লগে বুকত ঢুকিয়াই ৰজাই দৌৰি কান্দি। মই অভিমন্যু পুত্ৰ অৰ্জুনৰ নাতি, 5 পাণ্ডৱৰ নাতি, কৃষ্ণৰ নাতি, আৰু ইমান ধৰ্মিষ্ঠ লোকসকলৰ মই নাতি হৈ মই যদি আকৌ 100 কোটি জন্ম কুকুৰ চিগাৰ গাহৰি গৰ্ভত জন্ম লৈ 20টা বৰকচু খাই ফুৰিব লাগে, তাতকৈ আৰু পৃথিৱীত ডাঙৰ দুৰ্ঘটনা নাই মোৰ। সেই মুনিসকল, ইয়াৰ কিবা এটা মোক উপায় দিয়কচোন। আকৌ আবেদন কৰিছে। তেতিয়া মুনিসকলে কোনোৱে ক'লে যজ্ঞ কৰা, কোনোৱে ক'লে দান দক্ষিণা কৰা, কোনোৱে ক'লে ধ্যান কৰা, হয়নে? কোনোৱে ক'লে এনেধৰণৰ পূজা পাতল কৰা, বহু ৰকমে পৰামৰ্শ আগবঢ়ালে। তেতিয়া পৰীক্ষিত ৰজাই কৈছে, গুৰুসকল, আপোনালোকে যিবোৰ পৰামৰ্শ আগবঢ়ালে এইবোৰ মোৰ মনোগ্ৰাহী নহ'ল। কাৰণ মই মৃতকক ভয় কৰা নাই। অকল মই কৰিলোঁ মই মুখৰ পাৰিলক কালে, সেইকাৰণে মন মোৰ মিলোকৰ কালে মই 5 পাণ্ডৱৰ নাতি হৈ বিন্দুহী এজন ঋষিক যি অপদস্থ মই কৰি থৈ আহিছোঁ, তাৰ কাৰণে আজি শিঙি মুনিয়ে 5 বছৰ বয়সত শিঙি মুনিয়ে অভিশাপ দিছে, 7 দিনৰ ভিতৰত তক্ষকনাগে দংশন কৰ। হে মুনিবৰ, যদি আছা তুমি, তোমাৰ অভিশাপটো মই আঞ্চল পাতি ল'লো ভাই, লাগক। কিন্তু এই যে পাছত যে 100 কোটি জন্ম কুকুৰ চিগাৰত যাবলগীয়া হ'ল, সেইটোৰ পৰা মই পাৰ বিচাৰিম। এতিয়া আপোনালোকে যিবোৰ পৰামৰ্শ আগবঢ়ালে এইবোৰ নহ'ল মোৰ মনোগ্ৰাহী। গতিকে মই প্ৰশ্ন দুটি দিম, এই প্ৰশ্ন দুটা উত্তৰ দিয়ক। গুৰুসকল, কোৱাচোন কি প্ৰশ্ন? ক'লে মোক সাপে সাপ তাত মোৰ আপত্তি নাই, মই সাপডাল কেনেকৈ লিখিম এই উত্তৰটো লাগে। আৰু মই মৃত্যু হওক তাত মোৰ আপত্তি নাই, কিন্তু মৃতকৰ যান্ত্ৰণা মই কেনেকৈ নাপাম তাৰ উত্তৰ লাগে। তেতিয়া 60,000 মুনিয়ে কৈছিলে, হেৰা ৰজা, তুমি যি দুটা প্ৰশ্ন উত্তৰ বিচাৰিছা, আমাৰ 60,000 মুনিৰ হাতত সেই দুটা প্ৰশ্ন উত্তৰ নাই। কাৰণ যাক সাপে খাব সি সাপডাল জুকিব, আৰু যিয়ে মৃত্যু হ'ব সি মৃতকৰ যান্ত্ৰণা পাবই। মুনিৰ মুখত দেৱে কথা শুনিলা, ভূমিত পৰিয়া ৰজা কান্দিবে লাগিলা। উপায় নাই, তেওঁক মই দবাই এই বুলি দুগুৰি কান্দিছে। এই সময়ত ব্যাস মুনি আহি পালে। ব্যাস মুনিয়ে কৈছে, এয়া ৰজা সত্যতা তুমি পঢ়া। 60,000 মুনিয়ে যি দুটা প্ৰশ্ন উত্তৰ তোমাক দিব নোৱাৰিলে, সেই দুটা প্ৰশ্ন উত্তৰ মই দিম। ব্যাসে বোলে, শুনা ৰজা আমাৰ বচন, গংগা তীৰে ভাগৱত কৰিও শ্ৰৱণ। তুমি যদি গংগা পাৰত এই 7 দিন ভাগৱত শুনি থাকা, তেনেহ'লে তোমাক সাপে খাব, সাপডাল নেদেখিবা, আৰু মৃত্যু হ'বা, তুমি মৃতকৰ যান্ত্ৰণা নাপাবা। ব্যাসৰ বচন শুনি ৰাজা পৰীক্ষিত গংগা তীৰে গল্লা ৰজা হৈয়া বিষাদিত, কুশপতে পদ্মাসনে বসি মহাৰায়, শুভমুখে ভাগৱত শ্ৰৱণ কৰে।
হয়নে? যাওঁতে মই সেইটো অকণমান কওঁ, আজিতো আৰু নাপাওঁ। তাৰ প্ৰমাণ ব্যাসে দিয়া প্ৰমাণ, এই ভাগৱতৰ মহান ধৰ্মৰ প্ৰমাণ আজি পৰীক্ষিত ৰজাই ক'লে। যিদিনা 7 দিন হয়, বেলি ডুবুৰ হয়, 2 দণ্ড পাতি আছে। সেই সময়ত পাত্ৰ মন্ত্ৰী সকলোৱে মানে এনেকুৱা ৰক্ষণাবেক্ষণা দিছে যাতে এটা কেঁচু কুমতি সাপ বেঙু যাতে এই ভাগৱতৰ স্থলীত গংগা পাৰ সোমাব নোৱাৰে। হাবি সকল মাত্ৰ গেটত ৰাখিছে 3টা গেটমেন। সেই সময়ত দেখিলে তখন আজি সৰ্বনাশ হ'ল, 2 দণ্ড বাকী আছে। মই যদি পৰীক্ষিত ৰজাক দংশন নকৰোঁ, আৰু কিংকিমুনি অভিশাপটো কেনেকৈ দিছিলে জানে? 7 দিনৰ ভিতৰত মোৰ পিতৃক এই দুৰ্গতি যিজনে কৰি থৈ গৈছে, 7 দিনৰ ভিতৰত তেওঁক তক্ষকে দংশন কৰিব। আৰু যদি তক্ষকে তাক দংশন নকৰে, 7 দিনৰ ভিতৰত নিজেই ভস্ম হ'ব। কম ডাঙৰ সাপ দিয়াটো নাই। তেতিয়া তক্ষকে আৰু 2 দণ্ড সময় আছে, এই সময়ত যদি মই পৰীক্ষিত ৰজাক দংশন নকৰোঁ, তেতিয়াতো মই ভস্ম হৈ যাম। এতিয়া কম ডাঙৰ সাপ এই বামন ৰূপ লৈ মানে গেলৰ মুখত হাজিৰ হ'ল। হাজিৰ হৈ কৈছে, এয়া দৌৰি সময় পৰীক্ষিত ৰজাক লৈ আজি তক্ষকে দংশন কৰিব শুনিছোঁ, হয় জানো? কৈছে হয়, মাত্ৰ অকণমান আছে আৰু তাই এইকণ বাচাই দিব পাৰিলে আৰু ৰৈ গ'ল। তাৰমানে 7 দিন যদি পুৰ হয়, দেৰি বহি যায়, তাৰপিছত আৰু খাবৰ অধিকাৰ নাই। আৰু তাৰ লগে লগে তক্ষকে ভস্ম হৈ গুচি নাযাব। গতিকে এইকণ তাত বাচাব পাৰিলে আমি চবেই ৰক্ষণাবেক্ষণা দি আছোঁ ৰজা প্ৰজাসকলে। গতিকে মই বৰ বিদেশৰ পৰা বামন এজন আহিলোঁ, বামন মানুহ মই। পৰীক্ষিত ৰজা বোলে বৰ কুমলীয়া ল'ৰা হয় জানো? কৈছে হয়। পৰীক্ষিত ৰজা দেখা শুনে বৰ সুন্দৰ ধুনীয়া বোলে ল'ৰা হয়। হয়, এই মোক পৰীক্ষিত ৰজাৰ মুখখন চাব মন গৈছে। কৈছে ৰবা আমি সোমাই দিব নোৱাৰোঁ নহয়, আমি পাত্ৰ মন্ত্ৰী অৰ্ডাৰ ল'ব লাগিব। এই বুলি পাত্ৰ মন্ত্ৰীক কোৱাৰ লগে লগে মন্ত্ৰীয়ে ক'লে, বাপৰে বাপ, আকাৰৰ ভাত বিপদৰ মাত। এই সময়ত যদি কোনোবা এজন ব্ৰাহ্মণে আমাক মাত লগাব আহিছে, যোৱা সকলোৱে আগুৱাই ধূপ ধূনা দি পুজি লৈ আহে। হয়নে? আমি নিজে বিপদটোকে আৰু পাৰ হৈ যাব পাৰোঁ। কিন্তু সেইটোৱে যে তক্ষক নাই, কোনেও বুজি নাপালে। অ সবাৰ দেশ পাৰিয়া পঢ়াই নিলা, অ গুন্ধ পুষ্প ধূপ দীপে ঋষি দিলা, বহিবে আসন দিলা ৰজাৰ আগত, ৰজাৰ হাতে দিলা মুনি ফুলৰে লাহেকৈ বহি পৰীক্ষিত ৰজাৰ মুখখনৰ ফালে চাই আছে। তক্ষকে বামুণ সকলোৱে কুদা খেলা কৰিছে। চাই থকাৰ লগে লগে আজি তক্ষৰূপী বামনে কান্দিছে। চকু গাইছে, কথা ইমান সুন্দৰ ল'ৰা, এনেকুৱা ল'ৰা এটা মই খাব লাগিব এতিয়া, কিন্তু নাখালে এতিয়া মই মৰিম, এতিয়া ভয় পাওঁ এতিয়া। এই বুলি মানে বামনজনে কান্দাৰ লগে লগে সকলোৱে দেখি সকলোৱে বেজাৰ গৈছে। আহিও এইজন ক'ৰ পৰা এটি বামন দেখিছে, ইমান আমাৰ ৰজাৰ প্ৰতি মৰম চেনেহ দুৱাই আছে, কিন্তু সেই তক্ষকে আপুনি নাজানে। তাৰপাছত সেই বামনজনে কান্দি থকা অৱস্থাত ক'লে, হেৰা ৰজা, তোমাৰ মুখখন দেখি মোৰ খুব মৰম লাগিছে, খুব দুখ লাগিছে। এতিয়া তোমাক মই কি দি আদৰ কৰিম, কি দি সন্মান জনাম, এই ফুলটোকে তোমাক দিয়া হ'ল, লোৱা। ৰজাই লাহেকৈ হাত পাতি লোৱাৰ লগে লগে দেখে যে এই ফুলটোৱে 7টা ৰং দি আছে, জিল মিলাই আছে। তেতিয়া পৰীক্ষিত ৰজাই দেখিলে, যদি এই ফুলটো ইমান ধুনীয়া দেখাত, ইয়াৰ গোন্ধটো নিশ্চয় আৰু ধুনীয়া। লাহেকৈ ফুলটো লৈ, হয়নে, অকালৰ ফুলখিনিটো দেখি মনো মোহ, হাতে লৈ ৰজাই পাছে দিলে পদে মোহ, কীৰ্তৰূপে তক্ষক প্ৰসাদে আছিলা, ভয়ংকৰ মূৰ্তি ধৰি ৰজাক চমকিলা। এই ফুলটো শুনি দিয়াৰ লগে লগে ৰজা প্ৰাণ বায়ু